মই একদম কৈ আছো বিজেপি মুৰ্দাবাদ, কংগ্ৰেছ জিন্দাবাদ, জিলি বাইদেউ জিন্দাবাদ, বাকী নেতা সব মুৰ্দাবাদ। আহিলে কাটি দিম, বিজেপি যি নেতা আহিব ভোট বিচাৰি কাটি দিম। মানে বিধায়ক যেতিয়া আমি প্ৰতিটো মহিলা বাইদেউৰ নিচিনা আমি বিধানসভাৰ বিধায়ক বুলি আমি নিজে ভাবিছো। আপোনালোকে চাই আছে প্ৰায় মুজাই আৰু মই বৰ্তমান উপস্থিত আছো হুজাই সমষ্টি উত্তৰ মণিপুৰী গাঁৱত মই বৰ্তমান উপস্থিত আছো। মোৰ সৈতে এজন বাইদেউ আছে। বাইদেউ কি জনাব ৰাস্তাৰ ইমান বেয়া অৱস্থা? ৰাস্তা মানে আমাৰ গাঁৱৰ ৰাস্তাটো আপোনালোকে ছবিটো মানে উঠাই লৈ পেলাই গোটেই হুজাই সমষ্টিৰ পাব্লিকে চাব পৰা অৱস্থাত দেখাই দিব। আজি আমাৰ এই বিধানসভাৰ যিমান ইলেকশ্যন আহে তিমান সময়ৰ পৰা আমি MLA ৰ পিছে পিছে দৌৰিছো, জিকাইছো, ছাপৰ্ট কৰিছো, কিন্তু ছাপৰ্ট পোৱাৰ পিছত সিহঁতে আমাক ধকা দিয়ে। আজি কংগ্ৰেছৰ সময়ত আমাক যিটো ৰাস্তা অলপ মেৰামতি কৰিব লগা আছিল কংগ্ৰেছৰ সময়ত অলপ কৰিছে। বিজেপিয়ে আমাক ইমান বিশ্বাসঘাতকতা কৰিছে, মানে পিন পইণ্ট পৰ্যন্ত ৰাস্তাত চেংচন আহিছে, কিন্তু বেলেগ নাম ৰাতিৰ ভিতৰতে পিন পইণ্টত মানে বেলেগ গাঁৱৰ নাম লিখি থৈ গৈছে। এতিয়া আমি আমাৰ বিধানসভাৰ যিটো আমাৰ এইবাৰ বিধানসভাৰ সমষ্টিৰ পৰা জিলি বাইদেৱে যেতিয়া বিধায়ক হিচাপে মনোনীত হৈছে, বাইদেউৰ লগত আমি গোটেই